10 অক্টোবৰৰ ভিতৰত জুবিনদাৰ প্ৰতিমূৰ্তি উন্মোচন। পুৰণিগুদামৰ কাকৰিগাঁৱত দিনে নিশাই চলিছে নিৰ্মাণ কাৰ্য। 11 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম 80% সম্পন্ন। অসমবাসীয়ে সপোনতো কল্পনা নকৰা সেই দুঃসংবাদ ছিংগাপুৰৰ পৰা অহাৰ পিছতেই কান্দি কাটি অস্থিৰ হৈ এওঁলোকে লৈছিল এই সিদ্ধান্ত। জুবিনদাৰ দেহাৱসান হোৱাৰ পিছদিনাৰ পৰা আমি কণ্টিনিউ কামটো কৰি আছোঁ আৰু ভাবি আছিলোঁ যে দাদাক কি ধৰণে আমি এটা সন্মান দিওঁ বা দাদাক কি দিওঁ এনেকুৱা যি দাদা যাতে আমাৰ ওচৰত অমৰ হৈ থাকে বা অসমবাসী ৰাইজক এনেকুৱা কি দিওঁ। তো তাৰে বাবে দাদাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন বনোৱাৰ ক্ষেত্ৰত মনে প্ৰাণে লাগি আছিলোঁ। যজ্ঞজ্যোতি বৰা নামৰ এজন যুৱকৰ নেতৃত্বত নিৰ্মাণ কাৰ্য চলিছে দিনে নিশাই। পাছৰ পৰা 10 অক্টোবৰৰ ভিতৰত 2 নম্বৰ কাকিত জনকণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচনৰ পৰিকল্পনা কৰিছে যজ্ঞই। প্ৰথমটো আমি কাকিত কৰিম, তাৰপিছত আৰু ভাবিম আমি কম বাৰু ৰাইজক ক'ত ক'ত কৰা যায়, কিন্তু প্ৰথম আমি কাকিত কৰিম 2 নম্বৰ কাকি চাৰিআলি। পাছৰ পৰা 10 তাৰিখৰ ভিতৰত আমি প্ৰতিমূৰ্তিটো স্থাপন। এডল ভাস্কৰ্য শিল্পীয়ে প্ৰায় 24 ঘণ্টাই চলাই গৈছে নিৰ্মাণ কাৰ্য। প্ৰতিমূৰ্তি যাতে হাইলাখ হাৰ্থবৰ দৰে দেখা যায় তাৰ বাবে চৌপাশে ওলমাই লৈছে ফটো। মুখমণ্ডলৰ হুবহু তথা নিখুঁত পৰশ দিয়াত ব্যস্ত যজ্ঞ। কণ্টিনিউ আজি প্ৰায় তেতিয়াৰ পৰা আজি ডেটলৈকে প্ৰায় ৰাতি 2-3টালৈকে কণ্টিনিউ কাম কৰিছোঁ, যাৰ ফলত আপোনালোকে হয়তো ইমান সোনকালে এই ধৰণৰ এটা প্ৰতিমূৰ্তি দেখা পাইছে। যজ্ঞ কনষ্ট্ৰাকশ্যনৰ বেনাৰত নিৰ্মাণ হৈছে জনকণ্ঠৰ প্ৰতিমূৰ্তি আৰু এই কোম্পানীৰো নেতৃত্বত আছে যজ্ঞজ্যোতি বৰা। যজ্ঞ কনষ্ট্ৰাকশ্যনৰ মেনেজমেণ্ট ডাইৰেক্টৰ আৰু আগতে ভাস্কৰ্যৰ কাম কৰিছিলোঁ আৰু বৰ্তমান আপোনালোকে হয়তো দেখাই পাইছে। জুবিনদাৰ এই প্ৰতিমূৰ্তিৰ উচ্চতা 11 ফুট হ'লেও ভেটিত স্থাপন হ'লে উচ্চতা হ'বগৈ প্ৰায় 16 ফুট। প্ৰায় 11 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি আৰু ভেটিটোত লগোৱাৰ পিছত আমাৰ প্ৰায় 16 ফুট মানৰ গোটেই প্ৰতিমূৰ্তি ভাগ হ'ব। চামগুৰিৰ পৰা হেমন্ত শইকীয়া, DY365।